এখন মই নতুন স্কুটি লৈছিলোঁ, এই আমাৰ খুৰাই ধুনীয়াকৈ একদম পূৰা মন্ত্ৰ পঢ়াই দিছে। এখন কালি লৈছোঁ, পুৰণাখন বেচি দিলোঁ, লৈ নতুন এখন ল'লোঁ। লৈ আমাৰ এই থান বুলি কয়, বুঢ়া বাবা থান, বহুত ধুনীয়া থান। একদম আপোনাৰ লোকেশ্যন দি দিছোঁ, এইটো চাৰিআলি আহিলে পায় এখন থান, বহুত ধুনীয়া থান। একদম দেখিছে নাই, চাফ চিকুণ ধুনীয়া আছে। তাৰপিছত মোৰ যিকোনো হেৰি হ'লে মই এই মন্দিৰটোলৈ আহোঁ আৰু এনেকৈ স্কুটিখনো পূজা কৰোঁ। যিকোনো বস্তু 4 চকাখনতো এনেকৈ পূজা কৰিছিলোঁ আৰু এতিয়া স্কুটিখন লৈ আহিছোঁ। স্কুটিখন গৈ পূৰাই আমাক একদম ধুনীয়াকৈ একদম পূৰা হেৰি কৰি দিছে, পূজা কৰি দিছে, মনতো পঢ়াই দিছে। আপোনালোকে আহিলে কেতিয়াবা ইয়াত এই খুৰাজনক লগ কৰিব, ধুনীয়াকৈ একদম আপোনালোকে পূজা পাতল কৰি লৈ যাব পাৰিব দেই। সব কিছু হয়, নাতিনী মানে ছোৱালী ছোৱালী যি হয়, কি যিকোনো অকেজনৰ বিয়া সভা চব হয় ইয়াত চব সুবিধা আছে। আপোনাৰ ইয়াতে বিয়া কৰিব দিবৰ কাৰণে ৰিচিপশ্যনৰ ৰুম চুম আছে, ইয়াত কেৰাহী বাচন চব আছে, মানে একো কিনি আনিব নালাগে, ইয়াত চব ফেচিলিটি। খালী আমাৰ বান্দৰখিনি দেখিছে নাই, বান্দৰ এয়া বিভিন্ন ধৰণৰ বান্দৰ। খুৰা আপোনাক দক্ষিণাটো দি দিওঁ, আহক, গুচি গৈছে। ঠিক আছে, বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা দেই।